প্রিভিয়াস ইয়ার ক্লাছত কক লাগি আছে রিভিজন টুৰ একৰ পৰা পাঁচক লাগি কমপ্লিট হৈছে ন আটাইতকৈ এবাৰ কি সৰু সংখ্যা 6 আছে ছয়টোত কেইটা কোৱেশ্চন আছে কোৱেশ্চনটো কি দিয়া আছে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব হৰণ কৰিলে বুলি দিছে ন এটা কিমান আছে 468 আগতত 5 নম্বৰটোত দিছিল পূৰণ কৰিলে এইবাৰ কি দিয়া আছে হৰণ কৰিলে প্ৰচেছটো সেমে হয় আগত 5 নম্বৰটোত এমকে কৰিছিল নহয় যিটো ৰৈ গৈছিল হেতু দি কি কৰিছিল আমি পূৰণ কৰিব লাগে বুলি কৈছিল এইবাৰ যোনটো সংখ্যা ৰৈ যাব সেই সংখ্যাটো কি বুলি কম হৰণ বুলি কম বুজি পাইছে নহয় কি কৈছো 2 2 গুণ 4 2 3 গুণ 6 2 4 গুণ 8 এককৰ ঘৰত 4 আছে মানে কি 2 দিয়ে আকৌ যাব 2 11 গুণ 22 2 7 গুণ 14 170ক আমি কেনেকৈ ভাঙিম ন্যূনতম হস্ত আছে নহয় 170 কিমান কিমান পাও কাৰ ন্যূনতম হস্ত নাই 170 কেনেকৈ ভাঙব পাৰিম যদি টান পাছে এনকে একে একে 2 2 হাতে কিমান 9 3 দি যাব বা ডাইৰেক্ট 13 9 গুণ 170 হয় না নহয় 13 10 গুণ 130 13 9 গুণ 170 নহয় গতিকে হেনকেও কৰিব পাৰা বা কিছুমানে যদি টান পাছে 1 1 7 এৰা আগৰ ক্লাছতে কৈছো ইগিটা যোগ কৰিলে কিমান পাও 9 3 দি 9 যায় না নাযায় যায় গতিকে এই সংখ্যাটো 3 দি কি যাব বুজি পাইছা নহয় 3 3 গুণ 9 2 আৰু 7 লগ লাগিলে 27 হ'ব 3 9 গুণ 27 আৰু 3 13 গুণ কিমান 39 ইয়াতে 2 দুটা জোড়া হৈ আছে 3 দুটা কি হৈ আছে জোড়া হৈ আছে এক্সট্ৰা কি ৰৈ গৈছে 13 তাৰ মানে আমাক কোৱেশ্চনটো এবাৰ হৰণ কৰিলে বুলি দিছিল নহয় তাৰ মানে 468 আটাইতকৈ সৰু সংখ্যা লাইনটো লিখি দাও ৰ গতিকে 468 আটাইতকৈ সৰু সংখ্যা তলক লাগি বটখান আহি আছে ন আটাইতকৈ সৰু সংখ্যা 468 আটাইতকৈ সৰু সংখ্যা 13 ৰে হৰণ কৰিলে হৰণ ফলটো এটা কি হ'ব হৰণ ফলটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব কাবাৰ ডাউট কিবা সানু কিবা ডাউট আছে নাই লিখিলো এটো আৰু বাকি যিগিটা আছে 468 পিছত কি আছে 1584 2645 এগিটা হোমৱৰ্ক কৰিবি তাতে এটো 1 নম্বৰটো আছিল ন ইয়াতে 2 নম্বৰ 3 নম্বৰ আৰু 4 নম্বৰটো হোমৱৰ্ক কৰি আনবি তাৰপিছত 7 নম্বৰ কোৱেশ্চনটোত কি আছে 7 নম্বৰ কোৱেশ্চনটো ৰিড কৰছ একবাৰ কোনবা এটাই ভাৰতজনে 1764 নং সৈন্য বৰ্গাকাৰ ৰূপত এনেদৰে চেৰ কৰা লাগে নিজে পথাৰে কাৰিবোৰক সমান সংখ্যক সৈন্য প্ৰতিঘাত কেইজন সৈন্য কোৱেশ্চনটোত কি দিয়া আছে 7 নম্বৰ কোৱেশ্চনটোত হেনাৰ কেম্প এটাত নায়কজনে কেইজন 1764 জন সৈন্যক বৰ্গাকাৰ ৰূপত বৰ্গ মানে তো বুজি পায় বৰ্গাকাৰ ৰূপত মানে দীঘে এটো সাপোজ লেংথ মানে কি দৈৰ্ঘ্য আৰু এটো কি ব্ৰেথ মানে কি প্ৰস্থ লেংথ আৰু ব্ৰেথটো কি হ'ব বৰ্গত সমানে থাকে মানে বৰ্গৰ গোটাকিটা বাহু কি হয় সমান হয় তো লেংথটো যিমান ব্ৰেথটো সিমান এটা 1764 জন মানে দীঘালে যিমান বহিব পথালেও কি সিমানে বহিব এটা সিম্পলি এটা মই সৰু চাই উদাহৰণ দাও
সাপোজ 9 জন কি আছে সদস্য আছে বুজিলো 9 জন কি আছে সদস্য 9 জন সদস্য দীঘলে আৰু পথালিয়ে যিহেতুকে সমান সমানকে বহাব লাগিব গতিকে কি এটা তিনটা বহাই দিলো এটা কি ইফালৰ পৰা কেইটা তিনটা এইটো এটা বৰ্গ হ'ব নে নহয় মোক ক লগ লগে দিলি কাৰণ লেংথটো কিমান আছে 3 আছে আৰু ব্ৰেডটো কিমান আছে 3 আছে গতিকে লেংথ আৰু ব্ৰেড যেহেতুকে সমান এইটো এটা কি হ'ব বৰ্গ হ'ব আৰু দীঘলেও তিনটা সদস্য আছে আৰু পথালিও কিমানটা সদস্য আছে তিনটা সদস্য আছে তাৰ মানে কি কৈছে ইয়াতে আমাক যেহেতুকে বৰ্গাকাৰ ৰূপৰ কথা কৈছে এই 1764 টোৰ বৰ্গমূল উলিয়ালি যিমান পাও তাৰ মানে দীঘলে পথালে মানে কি লেংথ আৰু ব্ৰেড সিমানটা সদস্য থাকবো যেনে উদাহৰণ দিলো 9 টো তিনটা থাকবো না নাথাকে এই দীঘলেও কেইটা আছে তিনটা আৰু পথালিও কেইটা আছে তিনটা আৰু এটো 9 টো এটা বৰ্গ সংখ্যা হয় ঠিক তেনেদৰে 1764 যদি মই বৰ্গমূল উলাও কিমান হ'ব সবটিকে তুলে চাও 39 স্কয়াৰ মানে 1521 আছিল নহয় 4 আছে এটোটো 42 স্কয়াৰ হ'ব 4 আছে নহয় ইমানটো মানে চাও লজিকটো জানাকা লগাইছো 39 স্কয়াৰ মানে মোৰ মনত এটো প্ৰপাৰলি মনত নাই দে একবাৰ মই চেক কৰিম বাৰু 39 স্কয়াৰ মানে কিন্তু 1521 বুলি মনত আছে 39 স্কয়াৰ মানে ইটা 40 স্কয়াৰ মানে তো 1600 হ'ব নে নহয় 40 স্কয়াৰ মানে কি হ'ব 1600 কিন্তু এটা এককৰ ঘৰত কি আছে 4 আছে এককৰ ঘৰত 4 থাকা মানে হয় 42 হ'ব লাগিব নহয় কি হ'ব লাগিব 48 হলি দেখো বহুত গুছি যাব 40 স্কয়াৰ মানে 1600 তাৰে ওচৰে পাজৰেটো থাকবো 48 স্কয়াৰ হলি বহুত হৈ নাজব তো 42 স্কয়াৰ মানে হৈ যাব 1764 একবাৰ চেক কৰি দাও 42 কিমান আছিল স্কয়াৰ 2 দুগুণ 4 4 4 গুণ 16 2 4 গুণ 8 8 দুগুণ কি 16 4 6 6 1 7 1700 কিমান 64 ঠিক আছে তো 42 স্কয়াৰ মানে কিমান 1764 পুৰণটো কোনে কোনে বুজি পোৱা না একবাৰ কবি 42 দুটা যে পূৰণ কৰিলো বুজি পাই আছা না কি কৈছো এই 42 বোৰ্ডখন দেখা পাই আছা 42 স্কয়াৰ দুটা যে আনাকে পূৰণ কৰিলো কোনে কোনে বুজি পা না তাকে সুধি আছো অনু বুজি পাইছা নাই পাৱা সানু অংকুৰ নাই পাৱা কে এতে তো আৰু বুজি নাপায় বাৰু এতে তহঁতক তো শিকাইছো কি কৈছিলো সাপোজ sin t স্কয়াৰ এটুক স্কয়াৰ কৰিলে কিমান পাম sin t 3x স্কয়াৰ কৰিলে কিমান পাম 9 2 3 গুণ 6 6 6 গুণ কিমান 37 6 3 6 9 9 3 কিমান 12 a plus b whole square ফর্মুলাত ভাঙছো বেলে একো কৰা নাই কাৰ ফর্মুলাত ভাঙছো a plus b whole square ফর্মুলা আৰু যদি পূৰণ মানে কি দুটা সংখ্যাক যদি পূৰণ কৰা এমকা করলে বেছি ফার্স্ট आंसर আহে বুজি পাইছা না কি কৈছো এটুক সব স্কয়ার করলে কি প্রথমতে এমকা লাইন টানি লবা দিছলো মনত পড়ছে না নাই 9ত করছলো মই আৰু এটা দুটা সংখ্যা থাকে এত কেইটা সংখ্যা মানে এত দুটা সংখ্যাই থাকবো আৰু যোনটো 2 দুগুণ জানা 4 হৈছিল না নাই এতে খুদা 4 পাতা নাই দুটা সংখ্যাৰ কাৰণে 4 আগত কি লগাই দিছো 0 এটা লগাই দিছো আৰু যদি 4 আগত 0 তো নলগা ভুল যাব বুজি পাইছা না কি কৈছো 4 4 গুণ 16 আৰু এই 2 4 গুণ 8 দুগুণ 16 এই 16 তো চাও এই 4 ৰ তলত 6 পাতা নাই মই এটো জায়গা খালি থাকে এত চাবিছোন 2 3 গুণ 6 টুৱাইস ab 2 3 গুণ 6 6 6 গুণ কিমান 37 37 ৰ 6 টো মই এতে পাচ্ছি চাও 6 টো কত পাচ্ছো এতে এটো জায়গা খালি থৈছো না নাই তাতে 6 টো পাতবা নালগে যদি কিবা আৰু বেলেগ তিনটা মান সংখ্যা হইল 6 টো 3 টো সাপোজ আৰু এটা 1 আইলো 1 টো এতে পাতলো হয় বুজি পাইছা না কি কৈছো লিখিলো এটো মনত থাকবো তহঁতৰ
যদি কিবা বুজি পাও না একবার লাস্ট লিখি থাকোতে বুজাই দা হয়তো 8 স্কোয়ার আছে নহয় এনকা বৈধাকে যোগ চিনাডাল টানি ললো বুজি পাইছা এই 8 স্কোয়ার করলে এতে দুটা জায়গা থাকবা 8 স্কোয়ার করলে 64 পাম ঠিক আছে 3 যদি স্কোয়ার করো 9 পাম এখানি বুজি পাইছা ভালকে আছে তার পিছত চা এই 2 আছে নহয় এই 2 টোৰ লগত 3 টো আৰু 8 টো পূৰণ কৰিম মানে টুৱাইস এ বি 2 3 গুণ কিমান 6 6 8 গুণ কিমান 48 48 ৰ 8 টো মই ইয়াতে নাপাতো মনত ৰাখবি ঠিক আছে এটো জায়গা খালি থাকবা 48 ৰ 8 টো মই কত পাতিম ইয়াতে পাতিম আৰু 4 টো কত হ'ব ইয়াতে এটা যোগ কৰি দি 4 6 14 4 1 1 9 10 4 কিমান 14 টা মানে 8 স্কয়ার মানে কিমান 1444 বুজি পাইছা নহয় আৰু এটো ট্ৰিক কেৱল দুটা ডিজিট থাকলে কিন্তু তিনটা ডিজিট মানে কি তিনটা ডিজিট যদি থাকে এনাকে তাতে ইউজ করবে নাজবে কিন্তু বুজি পাইছা না কি কৈছো মই দুটা ডিজিট থাকলে আৰু এইখিনি জানলে সাফিসিয়েন্ট লেখা আছে নহয় মুছিদা গোটাই তাৰে নেক্সট কোৱেশ্চন কি আছে ৰিভিজনটোত কেইটা কোৱেশ্চন আছে 11টা খতম হ'ব লেখা আছে ন গোটাইখিনি শুনা কৈছে এটো পৰীক্ষাত আহি গৈছে গোটাই কাৰণে আছে কি কৰিব লাগিব হেতু কোৱেশ্চনটো কি আছে কও আগে 4 9 আৰু 10 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো উলিওৱা কিহেৰে হৰণ কৰিব পৰা এটা 4 নহয় কোৱেশ্চন নম্বৰ কিমান 8 কোৱেশ্চন নম্বৰ 4 9 আৰু কিহেৰে হৰণ কৰিব পৰা 10 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু কি হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যা হয় না কি উলাম আমি কৈছোন কি উলাবা লাগব আমি এলসিএম এলসিএম মানে কি লসাগু মানে কি হেতু তো হয় মিনিং তো কি সাপোজ মই তো কৈছো আৰু 4 আৰু 12 ৰ উৎপাদক 4 আৰু 12 ৰ এলসিএম তাৰ মানে কি মিনিং বুজা 4 আৰু 12 ৰ লসাগু উলাবা সবে পারবো না নৰে এনকাই তো উলাবো 2 2 2 4 2 6 12 আকৌ 2 1 2 2 3 গুণ কি 6 এগিটা পূৰণ করব 2 2 4 4 1 4 7 3 12 4 আৰু 12 লসাগু এনকা কি উলাবো 12 আৰু কিছু মানে ধৰ্ম 8 আৰু 24 ৰ লসাগু হদলো আকৌ উলাবো 2 4 গুণ 8 2 12 গুণ 24 2 2 গুণ 4 তাৰপিছত 2 6 গুণ 12 2 1 গুণ 2 2 2 6 3 বাৰ এগিটা পূৰণ করব 2 2 গুণ 4 4 2 গুণ 8 8 1 গুণ 8 8 3 গুণ কিমান 24 এটা মই যদি তহঁতক খুদো 18 আৰু 12 ৰ লসাগু মোক এনাকে নুলাকে ডাইৰেক্টলি কবা লাগে কি কৈছো বুজি পাইছা না এটো নিয়মত নকৰাকে ডাইৰেক্টলি 18 আৰু কাৰ লসাগু কবা লাগে 12 ৰ আৰু যদি মিনিংটো জানা মানে লসাগুৰ মিনিং মানে ফুল ফৰ্মটোৰ কথা কোৱা নাই লসাগু মানে একচুয়াল মিনিংটো যদি জানা তেতিয়া হলে 18 আৰু 12 ৰ বা 8 আৰু 24 ৰ বা 4 আৰু 12 ৰ এনকে নুলাকে ডাইৰেক্টলি কৰবা পাৰলি হয় কি কৈছো বুজি পাইছা না যদি লসাগু মানে মই এটো সোধা নাই যে লঘিষ্ঠ সাধাৰণ গুণিতক ফুল ফৰ্ম সোধা নাই বা লসাগু মানে এলসিএম হেও সোধা নাই মই একচুয়াল মিনিংটো খুঁজছো লসাগু মানে একচুয়ালি কি হয় আটাইতকৈ কি সৰু কি উৎপাদক আটাইতকৈ সৰু উৎপাদক নহয় কৈ দাও টাইম ওয়েস্ট নকৰো 216 বনাই কোনটোৰ নহয় 216 এইটো মুছি দাও ৰ নাই লিখি লবি এইখিনি আর নালগে কি কৈছা চাও বুঝাই দাও চাও 4 আৰু 12 ৰ লসাগু মানে 4 আৰু 12 ৰে হৰণ যায় এইটো লাইন কিন্তু লিখি ল তাতে কি কৈছো মই
4 আৰু 12 লসাগু মানে 4 আৰু 12ৰে হৰণ যোৱা 4 আৰু 12ৰে হৰণ যোৱা আটাইতকৈ সৰু সংখ্যা। বুজি পাইছা নে? যাৰ লসাগু উলিয়াবা দিয়া আটাইতকৈ কি সংখ্যা? সৰু সংখ্যা। 4 আৰু 12ৰে হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো কি হ'ব? 4 আৰু 12ৰ লসাগু। বুজি পাইছা নহয়? 4 আৰু 12ৰ লসাগু LCM। ঠিক আছে? লসাগু মানে যোন দুটা সংখ্যাৰ উলিয়াবা দাও, যেনে 4 আৰু 12ৰ লসাগু উলিয়াবা দিছে না নাই? তো 4 আৰু 12 দি হৰণ যোৱা আটাইতকৈ সৰু সংখ্যা কোনটো? 12 তো আমি চেক কেনেকৈ কৰিম? 4 আৰু 12ৰ ডাঙৰ সংখ্যা কোনটো ন? 12। 12ৰ মাল্টিপল গিলা চাম। 12 গুণ কি? 12 গুণ কি? 12। তাৰ মানে 12 দি 12 হৰণ যায় নে নাযায়? আকৌ 4 দিও 12 হৰণ যায় নে নাযায়? তাৰ মানে এলচিয়াম হৈ যাব 4 আৰু 12ৰ 12। বুজি পাইছা নহয়? এইটো চেক কৰি দে একবাৰ। 18 আৰু কি? 12। ডাঙৰ সংখ্যা কোনটো? ডাঙৰ সংখ্যা কোনটো? 18। 18 যদি মাল্টিপল চাও 18 গুণ কিমান? 18। 12 দি 18 যায় নেকি? তাৰ মানে এইটো এলচিয়াম হ'ব নোৱাৰে। দুটা সংখ্যা দি যাব। 18 দি 18 একবাৰ যায় সেইটো ঠিকে আছে। কিন্তু 12 দি 18 যায় নেকি? তাৰ মানে এই 18টো 12 আৰু 18ৰ এলচিয়াম হবা নোৱাৰে। 18 দুগুণ কিমান? 37। 18 দি 37ক দুইবাৰ যায়, 12 দি 37ক তিনবাৰ যায়। তাৰ মানে 18 আৰু 12ৰ লসাগু কিমান? 37। যদি এনকে উলিয়াব পাৰবি। এতিয়া চা কিছুমান যিগলা সৰু সৰু আছে যেনে 18 12 8 24, যদি একচুৱেল মিনিংটো জানা যায় তেতিয়াহ'লে ডিৰেক্টলি আনসাৰ আহিব নে নাহে? আহিব। আৰু কিছুমান ডাঙৰ ডাঙৰ সংখ্যাৰ সৰু সৰুকে ভাঙি কৰিবও লাগিব। কিন্তু কিছুমান সৰু সৰু মেক্সিমামটো পৰীক্ষাত এনেকুৱা ধৰণৰে থাকে। বেছিতো হাই লেভেল নাদে বা ডাঙৰ সংখ্যা নাদে। ডাঙৰ সংখ্যা দিলে সেনেকাই কৰিব লাগিব। ইমানটো পুৰাণ চুৰাণ কাৰো মনত নাথাকে। কিন্তু এই সৰু সৰু গিলা যদি আহে ডিৰেক্টলি কৰিব পাৰবি যদি একচুৱেল কি জানা, মিনিংটো জানা। বুজি পাইছা নহয়? এনেকা কৰিলেও কৰিব পাৰবি। 2 দি 18ক কেইবাৰ? এই একে আনসাৰ পাবি। কিমান পাবি? 37। 2 দি 18ক 9 বাৰ, 2 দি 12ক 6 বাৰ, 3 দি 9ক 3 বাৰ, 3 দি 6ক কেইবাৰ? 2 বাৰ। আকৌ কৰাৰ দৰকাৰ নাই। 2 3 গুণ 6, 6 3 গুণ 18, 18 দুগুণ কিমান? 37। লিখিলো এইটো। এখানি লেখা আছে নহয়, মুছিদা এখানি। 4 9 10ৰে হৰণ কৰিব পৰা আটাইতকৈ কি? সৰু পূৰ্ণবৰ্গ সংখ্যা। যদি পূৰ্ণবৰ্গ সংখ্যা নিদিলা হয় ডাইৰেক্ট 4 9 10ৰ এলচিয়াম উলিয়াই দিলেই হ'ল হয়। আৰু কেতিয়াবা এলচিয়াম উলিয়ালে যদি সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হয়, কি কৈছো বুজি পাইছা না? কেতিয়াবা যদি এলচিয়াম উলিয়ালি সংখ্যাটো কি হয়? পূৰ্ণবৰ্গ সংখ্যা হয়, তেতিয়াহ'লে ডাইৰেক্টলি থাকিব। আৰু কেতিয়াবা যদি নহয় সেইটো উলিয়াব লাগিব। তো 4 9 10ৰ 4 9 10, 2 দি 4 কেইবাৰ? 2 বাৰ। 2 দি 9ক নাযায় এনেকাই থাকিব। 2 দি 10ক কেইবাৰ? 5 বাৰ। আকৌ যদি ভাঙো 2 গুণ 2 9 5, 3 1, 3 দি 9ক 3 বাৰ, 3 দি 5। এতিয়া চাও এতে আৰু একলাইন পাতিয়ে দাও বাৰু। 3 1 1 5 আৰু 5 1 1 আৰু 1। ঠিক আছে? এতিয়া চাও এতে 2 দুটা জোড়া হৈ আছে, 3 দুটা জোড়া হৈ আছে, আৰু 5 একলাকে এটা ৰচি নে নাই? ঠিক আছে, 5 একলাকে এটা ৰচি। তাৰ মানে এইখিনি পূৰণ কৰিলে আমি 2 2 4, 3 3 গুণ 9, 4 9 গুণ 37। 37 পূৰণ 5 কৰিলে কিমান পাও? 180। এইখিনি পূৰণ কৰিলে কিমান পাও? 180। আৰু 180 টোতো পূৰ্ণবৰ্গ সংখ্যা নহয়। ইয়াৰ লগত আৰু এক্সট্ৰাকে এটা 5 আছিল না নাই? আৰু এটা 5 লাগব না নালগে? ইয়াৰ লগত যদি মই 5 এটা মাল্টিপ্লাই কৰি দিও কিমান হৈ যাব? 900 হৈ যাব। বুজি পাইছা? আৰু 900 এটা পূৰ্ণবৰ্গ সংখ্যা হয়। কাৰণ যদি দুটা আমি 30 মাল্টিপ্লাই কৰো
30 into 30 যদি মাল্টিপ্লাই কৰো কিমান পাম 900 পাম বুজি পাছা নহয় তাৰমানে 4 9 10 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো কোনটো 900 কাবাৰ কিবা ডাউট নাই ন লিখিলতে নেক্সট কোৱেশ্চন কি আছে তাৰ পিছত 9 নম্বৰটো হৰণ পদ্ধতিৰে বৰ্গমূল এইটো ঘৰত হোমৱৰ্ক কৰি লবি 9 নম্বৰটো ইজি আৰু 8 নম্বৰটো ইম্পৰ্টেন্ট কোৱেশ্চন হা 8 নম্বৰটো কি কোৱেশ্চন ইম্পৰ্টেন্ট কোৱেশ্চন পৰীক্ষাত আহি গৈছে 9 নম্বৰটো এটা হোমৱৰ্ক কৰি আনবি 10 নম্বৰটো কি আছে 10 নম্বৰটো পারবি চাগে ইজি ইজি গেলা জলদি জলদি যাও এটা কৰি দাও দশমিক আছে যেহেতুকে দশমিক দুটাৰ আগত আছে নহয় 12.25 আছে 10 নম্বৰ আছিল না এটো দশমিক দুটাৰ আগত আছে এটাৰ আগত ওলাই আহিব বাকি আগত ধৰে সাপোজ দশমিকটো নাই উলাবাটো পারবি দশমিকটো নাথকিলেতো উলাবা পারবি 1225 ৰ বৰ্গমূল কিমান 35 চাগে 1225 ৰ বৰ্গমূল কিমান 35 এটা দুটাৰ আগত দশমিক আছিল কেইটাৰ আগত দশমিক হ'ব এটাৰ আগত বুজি পাইছা নহয় দশমিক যদি দুটাৰ আগত থাকে বৰ্গমূলত দুটা বাহিৰত ওলাই আহিব এটাৰ আগত থাকিব আচ্ছা 45 যদি দুটা পূৰণ করো কাৰ কাৰ মনত আছে জলদি জলদি আনসার দিবা পারবি এটো মই হেনাকাই কৈছো 35 তো হিমানো ভালকে মনত নাছিল 1225 ৰ যে বৰ্গমূল 35 হয় হেনাকাই মনত কৰি উলাইছো সেই কাৰণে কৈছো মনত নাই এককৰ ঘৰত 5 থাকা মানে কি 5 5 গুণ 25 আৰু 4 5 গুণ 20 বুজি পাইছা নহয় না নাই পাৱা ভাৱনা বুজি পাইছা সানু জানা চাও 65 আৰু 65 কি কৰিব লাগে পূৰণ 5 5 গুণ কিমান এই 6 টোক এক এটা বাঢ়ে কিনে কি কৰি দিবা দিছলো 6 7 গুণ এটোৱে কৈছো মই 35 দুটাকো সংখ্যাই ভাবছো মই 5 5 গুণ চিনিটোক মই এক এটা বাঢ়ে 4 3 4 গুণ 12 দুটাৰ আগত দশমিক আছিল কেইটাৰ আগত দশমিক থাকবো এটাৰ আগত থাকবো দশমিক না বুজি পাৱা নাই লিখিলো মানে 11 এইটো একেলগে চা অযুগ্ম সংখ্যাৰ বৰ্গ বুলি কৈছে অযুগ্ম সংখ্যাৰ বৰ্গ যাৰ স্কয়াৰ ৰুট মনত আছে সি ডাইৰেক্ট কবা পারবো 13 13 গুণ 169 হয়নে নহয় 546 তো বৰ্গ সংখ্যা নহয় 754 তো নহয় 256 তো হয় 16 16 গুণ কিমান আছিল 256 যদি স্কয়াৰ অলপ মনত আছে তেতিয়া ডাইৰেক্টলি কব পারবি 13 13 গুণ কিমান আছিল হয়তো মুছিদা কা 11 নম্বৰৰ অপচন কোনটো হ'ব কাৰেক্ট 11 নম্বৰৰ অপচন কোনটো কাৰেক্ট হ'ব 2 বুলি আছে নে বি বুলি আছে 2 বুলি আছে 11 নম্বৰৰ 2 টো 100 কিমান আছে 69 13 13 গুণ কিমান 169 তো অযুগ্ম সংখ্যাৰ বৰ্গ 13 তো কি সংখ্যা অযুগ্ম সংখ্যা তাৰপিছত 11 এটো মুছি দাও ন 10 নম্বৰটো লেখা আছে ন ৰতো নে দেজি লেখা নাই লিখিলো 11 নম্বৰৰ 2 টো হল 2 টো মানে 11 এটোৰ কারেক্ট आंसर কোনটো 2 তাৰপিছত 11 বি নম্বৰ কোৱেশ্চনটো কি আছে এটো পারবি চাগে এটো কোৰিয়ান বি মানে কি তলৰ কোনটোৰ একক স্থানত 1 থাকিব এটা এককৰ ঘৰত কি আছে প্ৰথম आंसर মানে প্ৰথম অপচনটো 19 আছে 9 9 গুণ 81 19 স্কয়াৰ মানে কিমান এনে গম পাই 361 কিন্তু ইমান কৰি থাকবা নালগে 19 স্কয়াৰ মানে 361 আছিল আৰু 9 স্কয়াৰ মানে ডাইৰেক্ট 19 ৰ এককৰ ঘৰত কি আছে 9 স্কয়াৰ মানে কিমান 81 তাৰ মানে 19 স্কয়াৰ মানে কিমান হ'ব এককৰ ঘৰত এক এটা থাকব বুজি পাইছা তো 11 বিৰ কারেক্ট आंसर কোনটো হ'ব 11 নম্বৰৰ বিৰ 1 টো আছিল নেকি এটো 11 বিৰ 1 টো হ'ব তাৰ পিছত নেক্সট কি আছে
18 স্কোয়ার আৰু 19 স্কোয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে কোৱেশ্চনটো একবাৰ লিখি এইটো ইম্পৰ্টেন্ট কোৱেশ্চন মাৰ্ক কৰি থওঁ যোনটো এগ্ৰ সি আছে ইম্পৰ্টেন্ট কোৱেশ্চন মাৰ্ক কৰি থওঁ 18 স্কোয়ার আৰু পৰীক্ষাত আহি গৈছে 18 স্কোয়ার আৰু 19 স্কোয়াৰৰ মাজত 19 স্কোয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে কোৱেশ্চনটো এইটো আছিল ন ইম্পৰ্টেন্ট মাৰ্ক কৰি থোৱা আহিব 18 স্কোয়ার আৰু 19 স্কোয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে এটা হেৰি দিছিল নহয় সূত্ৰ টাইপত ক্লাস 9 ৰ এটো কিতাপত আছে না নাইবা 9 ৰ কিতাপখনত নাছিল 10 তে আছিল চাগে কষ্ট দাও মই n স্কয়াৰ আৰু n plus 1 whole স্কয়াৰৰ মাজত এটো লিখি দিবিয়া n স্কয়াৰ আৰু n plus 1 whole স্কয়াৰৰ মাজত twice n টা স্বাভাৱিক সংখ্যা থাকে মনত থাকবো twice n টা কি থাকে স্বাভাৱিক সংখ্যা থাকে এটা চাও যদি 3 স্কয়াৰ আৰু 4 স্কয়াৰৰ মাজত n মানে কিমান 3 এটো 3 মানে কিমান n আৰু 4 মানে কিমান n plus 1 তো n স্কয়াৰ মানে 3 স্কয়াৰ n মানে 3 plus 1 মানে কিমান 4 বুজিবা আছে কি কৈছো 3 plus 1 মানে কিমান 4 তো 3 স্কয়াৰ আৰু 4 স্কয়াৰৰ মাজত 2 পূৰণ টুৱাইজ n বুলি কৈছো না নাই তাৰ মানে 2 পূৰণ কি কৰিব লাগিব 3 2 3 গুণ কিমান 6 টা তাৰ মানে 3 স্কয়াৰ আৰু 4 স্কয়াৰৰ মাজত 6 টা কি আছে স্বাভাৱিক সংখ্যা আছে বুজি পাইছা না কি কৈ আছো ঠিক তেনেদৰে 18 স্কয়াৰ আৰু 19 স্কয়াৰ যদি চাও 2 পূৰণ n বুলি কৈছিল না n ৰ জায়গাত তাতে কোৱেশ্চনটোত কি দিয়া আছে 18 তাৰ মানে 2 পূৰণ কি কৰিম 18 আৰু এনসার কিমান হ'ব 36 কাবাৰ যদি ডাউট আছে খুদ কোনবাখিনিত বুজি পা না ভাবনা বুজি পাইছা দেজি সানু একোতো ডাউট নাই যদি লিখিলো তাৰ মানে 2 ৰ লগত যোনটো প্ৰথমতে দিয়া থাকে 18 স্কয়াৰ আৰু 19 স্কয়াৰ 18 মানে n স্কয়াৰ n plus 1 মানে কি n ৰ জায়গাত যদি 18 বাতি দাও 18 plus 1 মানে কিমান হ'ব 19 হৈ যাব সৰু উদাহৰণ লৈছিলো 3 মানে কি n স্কয়াৰ স্কয়াৰ আছে না এতে 4 মানে কি n plus 1 n plus 1 করলে 3 আগে কিমান পাম 4 পাম আৰু যদি তাক স্কয়াৰ কৰো এটা চাও 3 স্কয়াৰ মানে 9 4 স্কয়াৰ মানে কিমান 16 চেক কৰি চাব পাৰা এৰে মাজত কি কি আছে 10 11 12 13 14 15 তো কেইটা পালো আমি 6 টা ইমান হেনি দেখে কে দিবা পাছে এটো সৰু সংখ্যা হয়না নহয় 9 আৰু 16 ৰ মাজত এইকিটা আছে সৰু সংখ্যা কাৰণে দেখাই দিবা পাছো কিন্তু 18 স্কয়াৰ মানে আছে 324 19 স্কয়াৰ মানে কিমান আছে 361 এর মাজত গণি থাকবে নাকি বা গণি নাথকিলেও চাবিচোন কিছু মানে কি করে 361 ৰ পৰাই 324 মাইনাস করে আৰু একটা মাইনাস করে হেতু লম্বা প্রসেস হৈ যায় কিছু মানে কি করে 18 স্কয়ার মানে 324 আৰু 19 স্কয়ার মানে কিমান 361 এতুৰ পৰা এতু মাইনাস করে মাইনাস করলে কিমান পাম 37 পাম আৰু তাৰ পৰা আকৌ একটা মাইনাস করে কিছু মানে এনকাও লয় জানকাই নলা কিন্তু কিতাবত এনাকে নাই কিতাবত এতু মেথড আছে আৰু এতু মেথড বেছি ইজি লিখিলো আৰু কেইটা কোৱেশ্চন আছে এটা বাকি বি আৰু ই বি আৰু ই তো ঘৰত হোমৱৰ্ক কৰবি ঠিক আছে বেছি টান নাই চাগে এনসার কিটা কৈ যাচোন ডি টুৰ আনসার কি হ'ব এটো 11 নম্বৰ আছিল ন কি দিয়া আছে তলৰ কোনটো বৰ্গ সংখ্যা নহয় মই যাকো দেখুনা কবিয়া তলৰ কোনটো বর্গ সংখ্যা অপশন কিটা কৈ আছে অনু 441 আৰু 572 আৰু 576 আৰু কিমান
729 সানু এর আনসার কোনটো হব বি কে কারণ এককৰ ঘৰত কি আছে 2 আছে আৰু বৰ্গ সংখ্যাৰ এককৰ ঘৰত 2 থাকবা নৰে ঠিক আছে এটো কাৰ বৰ্গ 21 এটো কাৰ 24 26 676 আছিল এটো কাৰ 27 ঠিক আছে 27 গুণ কিমান পাম আমি 729 পাম 7 7 গুণ 49 9 আছে তাৰপিছত ইটো একেলগে চাই লো ইটোত কি দিয়া আছে স্কয়াৰ ৰুট অভাৰ 2025 ইজ ইকুৱেল টু কিমান দিয়া আছে 45 আৰু এটো ইম্পৰ্টেন্ট কিন্তু এটো ইম্পৰ্টেন্ট মানে পৰীক্ষাত আহি গেছে আৰু স্কয়াৰ ৰুট অভাৰ 20.25 এটা 2025 ৰ পৰা যদি 45 লৈ আহিছে এটা দুটাৰ আগত দশমিক আছে না নাই তো এটাৰ আগত দশমিক থাকব তো অপশনত যোনটো আছে এটো কে নম্বৰ অপশনত আছে 2 তো 2 নম্বৰটো কি হৈ যাব কারেক্ট হৈ যাব হল তো রিভিজনটো কি কমপ্লিট তো নেক্সট ক্লাসত কি পড়াম রিভিজন 3